কোন কোন নতুন প্রথম বুড়াই হয়ে গেল ভগবান প্রথম তো জেলত নগলি হ্যাঁ এটা সব আমার প্রথম এইফালে মুখটো দেখা পাব আৰু কোন কোন প্ৰথম এই প্ৰথম আমাৰ একদম প্ৰথম জেনেৰেশ্যন গণতান্ত্ৰিক ভাৱে প্ৰথম ভোট সাব্যস্ত কৰিব আমাৰ কাৰণে খুব মানে ভাল কথা যে এতিয়া বহুত নতুন জেনেৰেশ্যনে এইবাৰ মানে আমাৰ এই ভোটৰ আণ্ডাৰত মানে ভোটাৰ তালিকাত আহি গ'ল আৰু তেওঁলোকে এতিয়া দেশ গঠন কৰিব গতিকে তেওঁলোকৰ ভোট সাব্যস্ত কৰি তেওঁলোকে দেশৰ নেতা বাছনি কৰিব শুভেচ্ছা থাকিল তোমালোকৰ দিন ভাল হওক আৰু তোমালোকৰ এই সিদ্ধান্তই দেশখনৰ ভাল পৰিৱৰ্তন আনিব পাৰো ঠিক আছে কৈ দিয়া এতিয়া ভোটে দি নাথাকিবি পিছত এমএলএ টেমএলএ উঠিবি তোমালোকে তো মই ভোট দিয়া হওঁ ৰখি থাকা মই এতিয়া ভোট দিয়া ইমান এডভান্স এটা পাৰ্চেণ্টেজ কিমান গৈ আছে এতিয়া বিশ্বজিৎ দেইমাৰী বিশ্বজিৎ দেইমাৰী 190 দিয়া ঠিক আছে ভোটে দিয়েছিল ভাল লাগিল যে আজি দেশৰ নতুন চৰকাৰৰ কাৰণে আমাৰ নিজৰ নিজৰ ঠাইৰ পৰা নিজৰ সাংসদক আমাৰ প্ৰতিনিধি হিচাপে আমি নিৰ্বাচিত কৰাৰ বাবে ভোটদান কৰিছোঁ গতিকে আহক আমি চবে ভোটদান কৰি 100% আমাৰ জাগাৰ পৰা আমি এই ভোটত অংশীদাৰী হ'ম আৰু দেশৰ কাৰণে যে এটা নতুন চৰকাৰ গঠন নতুন নেতা গঠন কৰা যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ আমি অংশীদাৰ হ'ম গতিকে ভৱিষ্যত ভাৰতৰ ভৱিষ্যত যি কাৰ্যপন্থা এই গোটেইটো ৰাইজৰ হকে হ'ব আমাৰ দেশৰ হকে হ'ব আৰু ইয়াত ভোট দিয়াৰ বাবে আমিও ইয়াৰ অংশীদাৰী হ'ম এতিয়া জাষ্ট মই ভোটদান কৰিলোঁ সেইটো আমাৰ গণতান্ত্ৰিকভাৱে এটা স্বাধীন ভাৰতৰ স্বাধীন নাগৰিকৰ এটা ডাঙৰ অধিকাৰ আৰু সেই অধিকাৰটো সাব্যস্ত কৰিলোঁ আমাৰ দেশৰ ভৱিষ্যতৰ কাৰণে দেশত চৰকাৰ গঠন কৰিব লাগে আৰু সেই নিৰ্বাচনী প্ৰক্ৰিয়া হিচাপে আজি ভোটদান গতিকে মই ভোটদান কৰিলোঁ আৰু আমাৰ যিমান নাগৰিক আছে মই সকলোকে অনুৰোধ কৰিছোঁ সকলোৱে ভোট দিব লাগে কাৰণ সেই দেশৰ ভৱিষ্যত আমাৰ সকলো জনগণৰ হাতত আৰু আমি সেই ভোটৰ দ্বাৰাই এই দেশখনৰ নেতা বাচিম চৰকাৰ বাচিম আৰু সেই চৰকাৰটোৱে আমাৰ দেশৰ কাৰণে কাম কৰিব সেইটোৱে আমাৰ দেশৰ প্ৰক্ৰিয়া প্ৰথম পৰ্যায়ত কিন্তু ভোটদানৰ হাৰ যথেষ্ট কম হৈছে দেশতে গতিকে আজি কি আহ্বান জনাব আপুনি হয় সকলোৱে ভোট দিব লাগে কাৰণ নাগৰিক হিচাপে সকলোৰে দায়িত্ব আৰু ভোটদানটোৱে গণতান্ত্ৰিক দেশৰ কাৰণে নাগৰিকৰ সবতকৈ ডাঙৰ কৰ্তব্য কিন্তু সেই কৰ্তব্য আমি পালন কৰিব লাগে অৱহেলা কৰিব নালাগে কাৰণ সেইটোৱে আমাৰ ভৱিষ্যত
আজি ভোটদান দিয়ে আমি প্ৰতিনিধি বাছনি কৰিম আৰু সেই প্ৰতিনিধিসকলে চৰকাৰ গঠন কৰিব আৰু সেই চৰকাৰে দেশৰ কাৰণে তেওঁলোকে চিন্তা কৰিব, পলিচি ল'ব, পৰিকল্পনা ল'ব আৰু ইয়াৰ আধাৰতে বিভিন্ন উন্নয়নমূলক আঁচনিবিলাক হ'ব আৰু সেই আঁচনিৰ দ্বাৰাহে এই দেশখন উন্নয়ন হ'ব, আমাৰ গাঁওখনো উন্নয়ন হ'ব। বাকী দেশখনৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত বহুতো কথা আছে যে গোটেই পৃথিৱীৰ বিভিন্ন দেশৰ লগত সুসম্পৰ্ক, আমাৰ দেশৰ নিৰাপত্তা, আমাৰ দেশৰ অৰ্থনৈতিক অৱস্থা সেইবোৰ আগুৱাই লৈ যোৱা। গতিকে সেই গোটেইবোৰ আজি যিসকলে নিৰ্বাচিত হৈ পালে দেশত সাংসদ হিচাপে যাব তেওঁলোকে সিদ্ধান্ত ল'ব। গতিকে সেইটোৰ কাৰণে আমি যদি অৱহেলা কৰোঁ তেতিয়াহ'লে দেশৰ কাৰণে আমি হয়তো ক'ৰবাত কিবা এটা ভুল চবে ভোটদান কৰিব লাগে। গতিকে ভোটদান দিয়াটো এটা গৌৰৱৰে কথা। EVM বিকল হ'ব, কিন্তু পুনৰ ভোট হ'ব, মেচিন বা যিকোনো বস্তু তেনেকুৱা ধৰণৰ কেতিয়াবা হয়। গতিকে সেই কথাটো কোনেও নিশ্চিত কৰিব নোৱাৰে। গতিকে যদি আজি কিবা কাৰণত ভোটদান হোৱাৰ অসুবিধা আছে তেতিয়াহ'লে অহাকালি পৰহিও ভোটদান হ'ব পাৰে। গতিকে তাক লৈ কোনেও চিন্তিত হ'ব নালাগে, চবে নিজৰ ইচ্ছা অনুসাৰে ভোটদান কৰিলেই হ'ল। স্যার, বিজেপিয়ে কৈছিল যে এইবাৰ বিৰোধীশূন্য নিৰ্বাচন হ'ব, কি কাৰণত বিৰোধীশূন্য নিৰ্বাচন বুলি ক'ব বিচাৰে? নাই, চোৱা, সেইটোতো বিভিন্ন ৰাজনৈতিক দল, বিভিন্ন আমাৰ কি কয় সেইবোৰ এনালাইচিছ কৰা ব্যক্তিসকলে মানে তেওঁলোকৰ যিটো দৃষ্টি যে গোটেই কিবাটো পৰিৱেশটো চাই পালে বিভিন্ন ধৰণৰ মন্তব্য চবেই দিব। আৰু গতিকে আজি ছাপ'জ কোনোবাই যদি কৈছে যে বিৰোধী পক্ষ শূন্য, গতিকে এই ক্ষেত্ৰত তেওঁলোকে নিশ্চয় কিবা এটা চাই ফালে কৈছে। গতিকে নিজৰ কনফিডেণ্ট, গতিকে সেই কনফিডেণ্টটো লৈ ফালে চবে মানে কাম কৰিব। গতিকে বিৰোধী শূন্য না কি মই ভাবোঁ সেইটোতো আপোনালোকে বেছি ভালকৈ জানিব, কিন্তু ভোট দিয়াটো সকলোৰে নিজৰ অধিকাৰ। গতিকে আজিৰ পিছত যিমানে যি নকওক, ভোটৰ বাক্সাটো কাৰ হকে ভোটদান কৰিলে ইয়াতো জমা হৈয়ে আছে। গতিকে 4 জুনত আমি গম পাই যাম। স্যার, কি ক'ব, দুটাকৈ নৱগঠিত সমষ্টিত আপুনি আজি ভোট দিছে, কেনেকুৱা অনুভৱ? নাই, খুবেই ভাল লাগিছে আৰু এইবাৰ দেখিছোঁ ৰাইজ বহুত সজাগ আৰু বহুত সজাগ কাৰণে মানে চবে মই ভাবোঁ যি ডিচিশ্যন ল'ব দেশৰ হকে সিদ্ধান্ত ল'ব আৰু এই নিৰ্বাচনৰ যিটো ফল, এই ফলটোৱে দেশৰ এটা আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এটা ভাল আমাৰ মানে পৰিচালনা কৰা শাসক, এটা চৰকাৰ, এটা মানে নেতৃত্ব দিয়া ব্যক্তিসকলক মানে সঠিকভাৱে আপোনাৰ কি কয় নিৰ্বাচিত কৰিব পাৰিব।